বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তিনিচুকীয়াৰ নপুখুৰী অৰ্থাৎ মৰুতনন্দন কাননত অহা 10 মে তাৰিখে অনুষ্ঠিত হ'ব মটক জনগোষ্ঠীৰ পৰম্পৰাগত মটক বিহু। গাঁওসমূহত প্ৰচলিত এই মটক বিহুক বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত মটক জনগোষ্ঠীয় সংগঠনসমূহে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰে চিনস্বৰূপে তিনিচুকীয়াৰ নপুখুৰীৰ মৰুতনন্দন কাননত এই নপুখুৰী বহুলভাৱে আয়োজন কৰা হৈছিল আৰু তাৰ পাছৰে পৰা এইদৰে পৰম্পৰাগতভাৱে মটক জনগোষ্ঠীৰ সংগঠন বিশেষকৈ মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বত লগতে সমূহ মটক জনগোষ্ঠীৰ ৰাইজৰ সহযোগত এই পৰম্পৰা বা মটক বিহু অনুষ্ঠিত কৰা হৈছে। তাৰে এতিয়া প্ৰস্তুতিত তুংগত উঠিছে। বৰ্তমান মই উপস্থিত আছোঁ নপুখুৰীৰ মৰুতনন্দন কাননত। মোৰ সৈতে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আছে, তেখেতক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মটক জনগোষ্ঠীৰ যি গছ তলৰ বিহু বা হুঁচৰি সেইসমূহ ইয়াত প্ৰদৰ্শন কৰা হ'ব। মটক জনগোষ্ঠীৰ এটা পৰম্পৰা আছে যে গাভৰুসকলে গছ তলত তেওঁলোকে নৃত্য পৰিদৰ্শন কৰে বা নাচে আৰু ডেকাসকলে চাকচনিৰ মাৰিৰে সেই গাভৰুসকলক নচুৱায়। এই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাম, কিন্তু তাৰ পূৰ্বে মটক জনগোষ্ঠীৰ নেতৃত্ব আমাৰ সৈতে উপস্থিত আছে। মোৰ সৈতে উপস্থিত আছে মটক জনগোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক দুৰ্য বড়ো। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে যিহেতু বিগত সময়ছোৱাৰ দৰে এইবাৰো কিছু পলম হৈছে, পলমকৈ হ'লেও নিৰ্বাচনৰ কিছু বিধি পথালিৰ বাবে আপোনালোকে পলমকৈ এইবাৰ বিহু অনুষ্ঠিত কৰিব লগা হ'ল। এইবাৰ 10 মে তাৰিখে আপোনালোকৰ বিহু অনুষ্ঠিত হ'ব। আপোনালোকে আটক ধুনীয়াকৈ এই বিহু অনুষ্ঠিত কৰে। এইবাৰ কোন কোন উপস্থিত থাকিব? কাৰণ আপোনালোকে বিভিন্ন বিশিষ্ট ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ কৰে বা কিমান নাচনি উপস্থিত থাকিব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে? হয়, বিগত বৰ্ষসমূহৰ দৰে এইটো বৰ্ষতো অহা 10 মে তাৰিখে আচলতে আমাৰ যি মটক বিহুখনি আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ইয়াতে আমাৰ উপস্থিত থাকিব অভিনেতা ৰবি শৰ্মা, মাধুৰিমা চৌধুৰী বাইদেউ, তাৰপিছত আপোনাৰ নিতুমণি শইকীয়া, প্ৰীতি প্ৰিয়দৰ্শনী আৰু তেনেকৈ বিভিন্নজনক আমি নিমন্ত্ৰণ জনোৱা হৈছে। জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। ইয়াতে সেইদিনাখন বহুতো জাতি জনগোষ্ঠী আচলতে সমাহাৰ ঘটিব আমাৰ এই বিহুখনিত। আমি বিশেষকৈ যিহেতু বিহুখনি উৰুৱা এটা মানে পৰম্পৰা দেখাওঁ, তো গতিকে সকলো ৰাইজকে আমাৰ এই বিহুখনি যাতে সুচাৰুৰূপে আৰু দিনটো যাতে আমি ভালদৰে পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আমি দেখিবলৈ পাওঁ যে সহস্ৰাধিক নাচনি ইয়াত উপস্থিত থাকে। এইবাৰ কিমান নাচনি আপোনালোকে টাৰ্গেট কৰিছে বা কিমান নাচনি উপস্থিত থাকিব বুলি আশা কৰিছে? হয়, প্ৰায় 6000ৰো ওপৰৰ নাচনি এইবাৰ আমি ইয়াতে আহিব বুলি আশা কৰিছোঁ। আৰু প্ৰায় 300 ধৰক হুঁচৰিৰ লগত এইবাৰ ল'ৰা ঘূৰিব, হুঁচৰিত প্ৰদৰ্শন কৰিব, ইমানখিনি উপস্থিত থাকিব। আপুনি যিহেতু গোটেই তদাৰক কৰি আছে গোটেই বিষয়বস্তুটো, মাজত মাত্ৰ 4টা দিন, কিমান প্ৰস্তুতি সম্পূৰ্ণ হৈছে এতিয়ালৈকে? হয়, যিহেতু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিগত 10টা বৰ্ষ ধাৰাবাহিকভাৱে আমি এই মটক জনগোষ্ঠীৰ যিটো পৰম্পৰাগত যিটো গছ তলৰ বিহু, এই বিহুখন আমি অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষতো এবাৰ একাদশ বাৰ্ষিক মটক বিহুখন অহা 10 মে 26 বহাগ তাৰিখে আমি এটা বিশাল আয়োজনেৰে আমি এই বিহুখন অনুষ্ঠিত কৰিব। ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় 80% প্ৰস্তুতি আমাৰ সম্পন্ন হৈছে। বিহুকোলাসমূহ আমি প্ৰায় নিৰ্মাণ কৰা হৈ গৈছে। আজি লাই খুঁটা স্থাপন কৰা হৈছে। আৰু আমি এটা কথা ভাবিছোঁ, যিহেতু তিনিচুকীয়া জিলাৰ যিহেতু মটক অধ্যুষিত গাঁও অঞ্চলৰ ডেকা গাভৰুসকলক আমি অহা 10 মে তাৰিখে আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। ইয়াত সমূহীয়াভাৱে আমি ইয়াত বিহু উৰুৱা পৰম্পৰা আমি যেনেদৰে মটক জনগোষ্ঠীয়ে বিহু উৰুৱাই, সেই পৰ্বটো আমি অহা 10 মে তাৰিখে আমি ইয়াত অনুষ্ঠিত কৰিম। আৰু এই বিহুখনৰ লগত সংগতি ৰাখি আমি এই বিহুখনৰ লগত আমি কোলাবৰী নাচো আমি প্ৰদৰ্শন কৰিম। আমাৰ যিটো মটক জনৰ যিটো পূৰ্বৰ পৰা চলি অহা যিটো দল ভেটা, এই দল ভেটাও আমি এই উক্ত দিনটোতে আমি প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা কৰিম। লগতে আমি বিশিষ্ট ব্যক্তিসকলে ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু বিভিন্ন দল সংগঠনো আমাৰ উপস্থিত থাকিব। গতিকে আমি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি এটা কথা আহ্বান জনাইছোঁ, যিহেতু অহা 10 মে তাৰিখে তিনিচুকীয়া জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজক অৰ্থাৎ সেই 10 মে তাৰিখে আমাৰ এই পৰম্পৰাগত বিহুখন উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ।
আজি লাই খুঁটা স্থাপন কৰা হ'ল আৰু এটা কথা ক'ব লাগিব যে এই তিনিচুকীয়াৰ নপুখুৰীৰ মৰুতনন্দন কাননত যি মটক বিহু অনুষ্ঠিত কৰা হয় সেয়া কেৱল মটক জনগোষ্ঠীৰ ৰাইজৰে সমাহাৰ সৈতে এনেকুৱা নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ এয়া এক সমাহাৰৰ কেন্দ্ৰবিন্দু হৈ থাকে আৰু এইসমূহ বিহুখোলা তেওঁলোকে ইতিমধ্যে নিৰ্মাণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইতিমধ্যে তেওঁলোকে জনাইছে যে 80% কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। তাৰপিছতে এতিয়া 10 মে' তাৰিখৰ বাবে তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু 10 মে' তাৰিখে বিগত বৰ্ষসমূহৰ দৰে যিদৰে বিভিন্ন লোকৰ সমাগম ঘটে, কেৱল তিনিচুকীয়া জিলাৰ পৰাই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে এই মটক বিহুনো কি, আচলতে মটক জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰা ৰীতি নীতি সংস্কৃতি কি সেইসমূহ বুজ ল'বলৈ বিভিন্ন লোক উপস্থিত থাকে, বিভিন্ন স্কলাৰ্ছ থাকে, ৰিচাৰ্চ স্কলাৰ্ছসমূহ ইয়াত আহি উপস্থিত হৈহি। গতিকে এইবাৰো তেওঁলোকে আশা কৰিছে যে বিগত বৰ্ষসমূহৰ দৰে যাতে এইবাৰো তেওঁলোকে আটক ধুনীয়াকৈ সুচাৰুৰূপে এই মটক বিহুখনি ৰাইজৰ মাজলৈ আগবঢ়াই নিব পাৰে।